শীঘ্ৰেই বিধায়ক আবাসত হ'ব ছুপাৰ মাৰ্কেট। আটকধুনীয়া গেষ্ট হাউচ নিৰ্মাণৰ পৰিকল্পনা চৰকাৰৰ। আটকধুনীয়া অতিথিশালা নিৰ্মাণৰ পৰিকল্পনা চৰকাৰৰ। বিধায়ক আবাসত প্ৰতিজন বিধায়কৰ থাকিব একোটাকৈ কাৰ্যালয়। বিধায়কসকলৰ বাবে আৰু এটা ভাল খবৰ, শীঘ্ৰেই বিধায়ক আবাসত নিৰ্মাণ কৰা হ'ব এখন ছুপাৰ মাৰ্কেট। এয়া মুখ্যমন্ত্ৰীৰ আহ্বান অসম বিধানসভাৰ অধ্যক্ষলৈ। প্ৰায় ৫০-৬০জনীয়া এটা সুন্দৰ অতিথিশালা নিৰ্মাণৰো আহ্বান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। সোমবাৰে বিধায়ক আৱাস আৰু অসম বিধানসভা সচিবালয়ৰ আন্তঃগাঁথনিত নিৰ্মাণ হোৱা বহুকেইটা প্ৰকল্পৰ উদ্বোধন কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিধায়ক আৱাসৰ কুইন্স লন মুকলি, অসম বিধানসভাৰ লাইভ ষ্টুডিঅ', নেভা সেৱা কেন্দ্ৰৰ লগতে অসম বিধানসভাৰ মূল সভাকক্ষৰো উদ্বোধন কৰে। আজি অসম বিধানসভা চৌহদত বিশেষকৈ বিধায়ক আৱাসত এখন আটকধুনীয়া উদ্যান, যাৰ কুইন্স লঞ্চ নাম দিয়া হৈছে, তাক শুভ উদ্বোধন কৰিব পৰা হ'ল। অসম বিধানসভাৰ কাৰ্য বিৱৰণী আৰু বিধানসভাৰ পিছতো বিধেয়কসমূহৰ ওপৰত আলাপ আলোচনা কৰিব পৰা আমাৰ বিধানসভাৰ নিজৰ পৰ্টেল এটা আজি উদ্বোধন হ'ল। বিধানসভাত এটা প্ৰেক্ষাগৃহ এটাৰ আজি শুভ উদ্বোধন হ'ল আৰু নেশ্যনেল বিধান এপ্লিকেশ্যন, যাৰ জৰিয়তে বিধানসভাৰ গোটেই কাৰ্য বিৱৰণী এতিয়া ডিজিটেলি আমি কৰিব পৰা হ'ম আৰু নেশ্যনেল যিটো বিধান, তাৰ জৰিয়তে ভাৰতৰ সংসদ আৰু আন বিধানসভাসমূহৰ প্ৰচিডিংছ আদিও আমি আমাৰ ওচৰত নিৰন্তৰভাৱে উপলব্ধ হ'ব। আশা কৰা হৈছে এই নতুন প্ৰকল্পসমূহে সোণত সুৱগা চৰাব বিধায়ক আৱাসৰ। লগতে এতিয়াৰে পৰা বিধানসভাৰ নতুন বিলসমূহৰ যোগাত্মক দিশ তথা বহু শুধৰণি সন্দৰ্ভতো বিধায়কৰ সৈতে হোৱা আলোচনা চাবলৈ পাব ৰাইজে। শাসক বিৰোধীয়ে অংশ ল'ব পৰাকৈ বৃহৎ মূল সভাকক্ষও মুকলি কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই প্ৰকল্পসমূহ উদ্বোধন কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয়, মুখ্যমন্ত্ৰীৰ কাৰ্যালয়েই হওক বা সচিবালয়েই হওক, পূৰ্বতকৈ এতিয়া বহু সচ্ছল হৈছে। কিন্তু এই প্ৰকল্পসমূহ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত নান্দনিক চেঞ্চ বিচাৰিলে মুখ্যমন্ত্ৰীয়ে। আবদ্ধ হৈ থকাৰ দৰে একোৱেই নিৰ্মাণ কৰাত বাধা দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ভিডিঅ' জাৰ্নেলিষ্ট প্ৰাঞ্জিত দৈমাৰীৰ সহযোগত জবা দাসৰ ৰিপৰ্ট NKTV+।